নাকা চেকিঙত কিবা পাইছে কিমান এমাউণ্ট পাইছে আৰু কোনডোখৰ জেগাত পাইছিলে আমি চন্টক পাজালি 3,83,000 টকা আমি পাইছোঁ নাকা চেকিং হয় ক'ৰ পৰা আনিছিলে তেখেতসকল পইচাটো যিজনে আনিছিলে তেওঁ সঠিকভাৱে উত্তৰ দিব নোৱাৰিলে কিন্তু পইচাটো তেওঁলোকে কোনোবা দোকানৰ পৰা কিবা জমা দিবলৈ গৈছিলে সঠিক তেওঁলোকে প্ৰমাণপত্ৰ দিব নোৱাৰিলে এইটো পইচাটো চিজ কৰা হৈছে চিজ কৰা নাই আমি ইণ্টাৰচেপ্ট কৰিছোঁ আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যদি তেওঁলোকে বস্তুটো সঠিক প্ৰমাণপত্ৰ নাপায় তেওঁলোকে চিজ কৰিব আমি অকল ইণ্টাৰচেপ্টহে কৰিছোঁ এতিয়া আপোনালোকৰ মানে দোকানৰ হয় বুলি প্ৰমাণিত হৈছে নেকি নে কোনোবা আমি তেনেকুৱা কোনো ধৰণৰ প্ৰমাণ পোৱা নাই আৰু যিহেতু পইচাটো এটা যিহেতু নগদ 50,000 টকাৰ ওপৰত লৈ যাব নোৱাৰে গতিকে তেওঁলোকে 50,000 টকাৰ ওপৰত লৈ গৈছে 3,83,000 টকা ঠিক আছে পইচাটো আপোনাৰ আছিল নি বাৰু হয় মোৰ হয় কিমান আছিল পইচা মোৰ বিকাশ কিমান আছিলে পইচাটো 3,83,000 ক'ৰ পৰা ক'লে নি আছিলে এইটো আপোনাৰ শিৱসাগৰ মাইদানত দিবলৈ নিছিলোঁ ছাৰ এতিয়াতো প্ৰদূষণত লগাৰ পৰা ইমান টকা লোক ধৰিব নালাগে নহয় মোৰ ষ্টাফজন মই সেইটো সময়ত দোকান নাছিলোঁ মোৰ ষ্টাফজনৰ মাইকী মানুহ ইমান বিশেষ নাজানে আৰু ড্ৰাইভাৰজনো ক'লে যে মই নিব পাৰিম বুলি সেই সদ্যহতে তেখেতে দি পঠিয়ালে আৰু উচিত মানে বিলকেইটা মোৰ হাতত আছেই যদি তাত আৰু যদি হেৰি হোৱা এতিয়া পইচাটো চিজ কৰা হ'ল নি আপোনাৰ এতিয়া পইচাটো ক'ত ৰখা হৈছে আপোনাৰ থানাত ৰখা আছে এইটো 500 টকীয়া নহয়